সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই মাঘ বিহুৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অসমীয়া জাতীয় উৎসৱ তিনিটাৰ ভিতৰত মাঘ বিহু এটি গুৰুত্বপূৰ্ণ বিহু। মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। মাঘৰ বিহু উৰুকা পুহ মাহৰ শেষৰ দিনত পালন কৰা হয়। সকলো অসমীয়া ৰাইজে মিলিজুলি এসাঁজ ভোজ ভাত খোৱাৰো পৰম্পৰা আছে। আঘোণ মাহত খেতিয়কসকলে পথাৰৰ পৰা ঘৰলৈ শস্য কঢ়িয়াই আনে। এই মাহত ধান মাহৰ লগতে ৰবি শস্যৰ যথেষ্ট পৰিমাণে উৎপন্ন হয়। মুঠতে ধানে, মাহে, শাক, পাচলি, মাছে, মাংস উভৈনদী হয়। সেয়েহে পুহ মাহৰ শেষৰ দিনটোত ভেলাঘৰ সাজি ভেলাঘৰত ভোজ ভাত খাই সকলোৱে আনন্দ কৰে। পিছদিনাখন দুমাহীৰ দিনা পুৱা উঠি ভেলাঘৰটো দাহন কৰা হয়। মাঘৰ বিহুৰ ৰাতি ডেকা ল'ৰাবোৰে বিহু ঘৰত বিহু মাৰে আৰু ৰং ধেমালিৰে মানুহৰ ঘৰৰ পৰা বাঁহৰ জোৰা চুৰ কৰি আনি জুইত জ্বলায়। অৱশ্যে কোনোবা মানুহৰ ঘৰত বহুত ক্ষতি কৰে। এই কথা ভাল নহয়। মাঘৰ বিহু অসমীয়া জাতিৰ এক এৰিব নোৱাৰা উৎসৱ, ভোগ, আনন্দ, সম্প্ৰীতিৰ উৎসৱ। সেয়েহে আমি এই উৎসৱটি পালন কৰোঁ।